হেল্ল' দোস্ত, আশা কৰোঁ ভালে আছে। আজি আমি ফৰস্কইনৰ এনালাইচিছ কৰিবলৈ আহিছোঁ। আজি আমি জানিম ফৰস্কইনৰ দাম কিমান আছে আৰু আমাৰ কিমান ফৰস্কইন ছাপ্লাই হৈছে আৰু কিমান ছাপ্লাই হ'লে আমাৰ ফৰস্কইনৰ প্ৰাইচ আকৌ বাঢ়িব আৰু আমাৰ ফৰস্কইনটো অ'পেন মাৰ্কেট অহাৰ কিমান দিন আমাৰ ৱেইট কৰিব লাগিব আৰু ফৰস্কইনৰ বিষয়ে আজি বিস্তাৰিত আমি ডিছকাছ কৰিম। আৰু আপুনি যদি চেনেলত নতুন হয় নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যদি অলপ ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। আহক আমি ষ্টাৰ্ট কৰোঁ। আজি আমাৰ ফৰস্কইন 42,21,00,000 আমাৰ ফৰস্কইন আজিলৈকে কমপ্লিট হৈ গৈছে, চেলিং হৈ গৈছে। গতিকে আমাৰ নেক্সট টাৰ্গেট আছে $2.60। গতিকে অতি সোনকালে এইটো কমপ্লিট হ'বলৈ গৈ আছে আৰু হোল্ডাৰ্ছটো প্ৰায় আমাৰ 2.5 লাখ হৈ গৈছে। মাত্ৰ 600 হোল্ডাৰ্ছ বাকী আছে আৰু 600 হোল্ডাৰ্ছ যোৱাৰ লগে লগে আমাৰ ফৰস্কইনৰ হোল্ডাৰ্ছ 2.5 লাখ হৈ যাব। আৰু আমাৰ গুড নিউজ আজি আমাৰ এইটোৱে আৰু আমাৰ ফৰস্কইনৰ নেক্সট প্ৰাইচটো অহা 13 এপ্ৰিলত আমাৰ দামটো বাঢ়িব পাৰে আৰু 13 এপ্ৰিলত নাবাঢ়িলেও কিন্তু 14 এপ্ৰিলত চিয়ৰ আমাৰ ফৰস্কইনৰ দামটো বাঢ়িব। আৰু যিহেতু আমাৰ ফৰস্কইনটো দিনে দিনে আমাৰ প্ৰাইচটো এনে এটা পৰিমাণত ইনক্ৰিজ হৈ আছে যে আমাৰ বিশ্বাস আমাৰ কল্পনাৰ বাহিৰত গৈ আছে। গতিকে মোৰ আশা আপুনি যদি ফৰস্কইন এতিয়ালৈকে কিনা নাই তেনেহ'লে অতি সোনকালে কিনি লওক আৰু এই সুবিধাখন আপুনি হয়তো কিছুমান দিনতহে মাত্ৰ আপোনাৰ এইটো উপলব্ধ হৈ আছে আৰু হয়তো পিছত আপুনি নাপাবও পাৰে। আপুনি আজি জানে আমাৰ একোটা ফৰস্কইনৰ দাম $2.43। 11 মাহত আমাৰ একোটা ফৰস্কইনৰ ইমানখিনি ৰেট বাঢ়িছে আৰু আমাৰ ফুল ছাপ্লাইটো 90.17% হৈ গৈছে, অৰ্থাৎ 90.17% হৈ গৈছে। যেতিয়া আমাৰ পাৰ্চেণ্টেজটো 90.45% হৈ যাব তেতিয়া আমাৰ ফৰস্কইনৰ নেক্সট প্ৰাইচটো বাঢ়ি যাব, $2.60 হৈ যাব আৰু কাৰেণ্ট ছাপ্লাইটো 42,21,04,000 হৈ গৈছে। গতিকে যেতিয়া আমাৰ 42,34,00,000 ফৰস্কইনৰ ছাপ্লাইটো কমপ্লিট হৈ যাব তেতিয়া আমাৰ ফৰস্কইনৰ দামটো বাঢ়িব। গতিকে আমি দুয়োটাই লক্ষ্য কৰিব পাৰোঁ। আমি যদি লক্ষ্য কৰোঁ 42,34,00,000 তেনেহ'লে লগে লগে আমাৰ ছাপ্লাইটো পাৰ্চেণ্টেজটো 90.45% হৈ যাব আৰু আমাৰ ফৰস্কইনটো অ'পেন মাৰ্কেট যিহেতু এতিয়ালৈকে অহা নাই, গতিকে আমাৰো বিশ্বাস আৰু আমাৰো ভাৱনা যে অতি সোনকালে আমাৰ ফৰস্কইনটো অ'পেন মাৰ্কেট আহি আছে। যিহেতু বস্তু এটা মাৰ্কেটত আহিবলৈ বহুতো আমাৰ ছিষ্টেমৰ মাজেদি পাৰ হৈ তাৰপিছতহে আমাৰ মাৰ্কেটত আহে। গতিকে চেম তেনে পজিশ্যনত আমাৰ ফৰস্কইনটো আছে আৰু আমাৰ অহা কেইদিনমানৰ ভিতৰত আমাৰ ফৰস্কইনটো মাৰ্কেটত আহিব। গতিকে সকলো বিস্তাৰিত আপুনি গমেই পাব, কেতিয়া আহে কেতিয়া নাহে আমি আপোনাক জনাই থাকিম, কাৰণ আমাৰ কামটোৱে ফৰস্কইনৰ মেটাফৰ্চৰ আপডেটখিনি আপোনালোকৰ আগলৈ শ্বেয়াৰ কৰা। আৰু আমাৰ ফৰস্কইনখিনি বেছি নাই আৰু যিহেতু 46,81,14,286টা কইনছ আমাৰ মাল্টি মাইনিঙত ৰখা হৈছিল ফুল ছাপ্লাইৰ 80%, গতিকে কমপ্লিট হ'বলৈ গৈ আছে। আৰু 42,21,00,000 যিহেতু ফৰস্কইন চেলিং হৈ গৈছে, গতিকে আমাৰ মাত্ৰ 4 কোটি ফৰস্কইন আমাৰ মাত্ৰ বাকী আছে। এইখিনি ইয়াৰ পৰা আমাৰ কিছুমান বাৰ্ণ কৰি দিয়া হ'ব, অৰ্থাৎ জ্বলাই দিয়া হ'ব আৰু কিছুমান আমাৰ কাৰণ ফৰস্কইনটো অ'পেন মাৰ্কেট আহি যোৱাৰ লগে লগে আমাৰ যিমান ফৰস্কইন বাকী থাকিব চেলিং হ'বলৈ সিমানখিনি ফৰস্কইন কিছুমান আমাৰ আধাখিনি জ্বলাই দিয়া হ'ব আৰু অলপ পৰিমাণে আমাৰ মাৰ্কেটত ৰখা হ'ব, কাৰণ যিমান পৰিমাণে আমাৰ ফৰস্কইনটো দামটো বাঢ়িব অতি সোনকালে সেইটো পৰিমাণতে ফৰস্কইনটো ৰখা হ'ব। গতিকে আশা থাকিল ভিডিঅ'টো আপুনি নিশ্চয় গমেই পাইছে। অতি আচান বাচাত মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। গতিকে আজি এইখিনিয়ে, পৰৱৰ্তী নেক্সট টপিকৰ সৈতে লগ হ'ম। থেংক ইউ।